কেলিব্ৰেশ্যন কেনেকৈ কৰে STC 3028 3028 মডেলৰ কণ্ট্ৰলাৰ আপোনালোকে কেনেকৈ কেলিব্ৰেশ্যন কৰিব ইয়াৰ বিষয়ে মই আজি ভিডিঅ'টোত বুজাই দিম আপোনালোকে ভিডিঅ' স্কিপ নকৰিব সম্পূৰ্ণ চাব যে এটো কেলিব্ৰেশ্যন কৰাৰ কাৰণে কি কৰিব লাগিব যেটো আমি কেলিব্ৰেশ্যন কেনেকৈ কৰো যেটো এটো XM18 ডাবল সার্কিট আছে এটো কণ্ট্ৰলাৰ চাওক 38.4 হৈ গৈছে হিউমিডিটি 63 হৈ গৈছে এইটো লগত আমি 3028 মানে STC 3028 মডেলৰ কণ্ট্ৰলাৰটো আমি কেলিব্ৰেশ্যন কৰিম ইয়াৰ লগত টেম্পাৰেচাৰটো মিলাম আমি এটা হাইলি কোৱালিফাইড যেটো ফাইড কণ্ট্ৰলাৰ ক'ব পাৰি যেটো এটো কণ্ট্ৰলাৰ লগত আমি এইবিলাক কণ্ট্ৰলাৰ আমি কেলিব্ৰেশ্যন কৰিম যেটো আপ ডাউন দেখাই আছে এটো সক এটো 38.7 দেখাই আছে আৰু হিউমিডিটি 63 দেখাই আছে আমি এতিয়া এটো 36.7 দেখাই আছে এতিয়া ইয়াৰ কাৰণে কেলিব্ৰেশ্যন কৰাৰ কাৰণে এটোৰ লগত এটো কিমান কম আছে আমি হেতু মিলাই দিম এটো 37.8.9 আছে 38.9 আৰু 36.7 মানে পয়েন্ট মানে 2.5 ডিগ্ৰী টেম্পারেচাৰ ইয়াতকৈ এটোত কম আছে 2.5 ডিগ্ৰী টেম্পারেচাৰ এটোতকৈ এটোত কম দেখাই আছে সো আমি 2.5 ডিগ্ৰী কেনেকৈ কৰিম ইয়াৰ লগত এটো XM18 লগত কেনেকৈ মিলাম এটো মিলাৰ কাৰণে 5টা মান কণ্ট্ৰলাৰ অন কৰিছো 5টা মান কণ্ট্ৰলাৰ এটো চাব পাৰিছে 27.5 মানে এটো সক সব 5টা কণ্ট্ৰলাৰ আমি এতিয়া অন কৰি কেলিব্ৰেশ্যন কৰিম আপোনালোকে ওপৰৰ যে দুটা বটম আছে ওপৰৰ এটো সক ওপৰৰ যে দুটা বটম আছে একে লগত টিপি ধৰিব সক একে লগত টিপি ধৰাৰ পিছত একে লগে টিপা হোৱা নাই মই আকৌ দেখাই আছো এই যে এটা ওপৰৰ দুটা এটা আৰু এই দুটা একে লগত টিপি ধৰিম যেতিয়া টিপি ধৰিব ব্লিংকিং কৰিব এতিয়া আমি এটো বঢ়াই দিম 2.5 পইণ্ট বঢ়াই দিম 2.5 পইণ্ট যেতিয়া বঢ়াই দিম এটো XM18 ৰ লগত এক হৈ যাব সেম হৈ যাব টেম্পারেচাৰ তেতিয়া আমি ইয়াক এৰি দিম সো এটো সক 2.6 বঢ়াই দিলো বা 2.5 বঢ়াই দিলো বঢ়াই দিয়াৰ পিছত হাতখনে এৰি দিম কেলিব্ৰেশ্যন হৈ যাব 39.9 এটো কিন্তু 40 হৈ গৈছে এটো সক 41 হৈ গৈছে সো 0.1 ডিগ্ৰী ডিফারেন্স থাকিলে ইমান হেৰি নাই সো টেম্পারেচাৰ কেলিব্ৰেশ্যন কৰাৰ কাৰণে আপুনি এই দুটা টিপিব আৰু হিউমিডিটি কেলিব্ৰেশ্যন মই অলৰেডি কৰি দিছো এটো হিউমিডিটি 61 আছে এটো 62.5 আছে ইয়াৰ কাৰণে এটো কমাব লাগিব ইয়াৰ কাৰণে এই দুটা বটম তলৰ দুটা বটম একেলগে টিপি ধৰিব যেতিয়া ব্লিংকিং কৰি 1 ডিগ্ৰী মান কমাই দিম 6 এটো কমাই দিম এটো কমাই দিব লগা হৈছে 5ত কৰি দিলো 5 অনত কৰি দিলো চাও কিমান হিউমিডিটি হয় 62.5 তথাপি আৰু কমাব লাগিব এটো 60 টেম্পারেচাৰ হিউমিডিটি ইয়াতে 60 দেখাই আছে ইয়াতে 62.2 দেখাই আছে আমি আৰু কমাই দিম এটো সক 60.1 60 এটো ডাইৰেক্ট 60 এনেকৈ আমি কেলিব্ৰেশ্যন কৰিম ভিডিওটো নিশ্চয় বুজি পাইছে কেলিব্ৰেশ্যন কৰাৰ কাৰণে টেম্পারেচাৰ কেলিব্ৰেশ্যন কৰাৰ কাৰণে ওপৰৰ দুটা বটম একেলগে টিপি ধৰিব যেতিয়া কম থাকিব এটুতকৈ এটু কম থাকিব তেতিয়া প্লাস কৰি দিব এটুতকৈ এটু বেছি থাকিব এটু হিউমিডিটি বা টেম্পারেচাৰ এটু মাইনাস কৰি দিব কম থাকিলে প্লাস কৰি দিব প্লাস কৰাৰ কাৰণে এটু বটম টিপিব ওপৰ ফালে টিপ দিয়া বটমটো মাইনাস কৰাৰ কাৰণে তল ফালৰ বটমটো টিপিব হিউমিডিটি আৰু টেম্পারেচাৰ সেম হিচাপত হিউমিডিটি কেলিব্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকে তলত দুটা বটম একেলগে টিপি ধৰিব আৰু বেছি থাকিলে হিউমিডিটি যদি এটুতকৈ এটু বেছি থাকে তেতিয়ালে মাইনাস কৰি দিব এটুতকৈ এটু যদি কম থাকে তেতিয়ালে প্লাস কৰি দিব হেনকাকৈ কৰি দিলে কেলিব্ৰেশ্যন হৈ যাব যেতিয়া কেলিব্ৰেশ্যন কৰিম ভাল এটা কণ্ট্ৰলৰ লগত তেতিয়া নিশ্চয় আমাৰ ৰিজাল্ট বিলাক ভাল আহিব সো এনেকুৱাকৈ কেলিব্ৰেশ্যন কৰিব আমি 4টা 5টা কণ্ট্ৰলৰ লগত একেলগে মিলাই ফেলাই আমি কেলিব্ৰেশ্যন কৰি দিও আপোনালোকে কেলিব্ৰেশ্যন কৰাৰ কাৰণে এনেকুৱা কৰিব পাৰে আৰু যিকোনো ধৰণৰ ইনকিউবেটৰ আমি হাইলি কোৱালিফাই ইনকিউবেটৰ বনাও অসমৰ প্ৰতিখন জিলাতে আমি ডিসপাচ বা ডেলিভাৰি কৰি থাকো আৰু অসমৰ প্ৰতিখন জিলাতে আপোনালোকে লাগিলে পাই যাব হাঁহ মুৰ্গীৰ পোৱালি হক যিকোনো ধৰণৰ হাঁহ মুৰ্গী পোৱালি হক ব্ৰইলাৰ কয়লাৰ দেশী সোণালী আৰায়াৰ আৰু ইনকিউবেটৰ ফুল্লি অটোমেটিক ইনকিউবেটৰ বা সেমি অটোমেটিক ইনকিউবেটৰ একদম কম দামৰ পৰা ভাল হাই কোৱালিফাই
সব মেচিন আমাৰ ইয়াতে আপোনালোকে পাব সো যোগাযোগ কৰিব লাগিলে আপোনালোকে আৰু এইটো সাউন্ড হলে আপোনালোকে জাস্ট তলৰ এৰোটো টিপি দিব একবাৰ বন্ধ হৈ যাব